মই ভাবোঁ যে বিতৰ্কটো অনাৱশ্যক 63 পৃষ্ঠাৰ প্ৰশ্ন কাকতখন লৈ পেলাই কি সমস্যা প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে ছ'চিয়েল সায়েন্স প্ৰশ্ন পেপাৰখন চোৱাৰ পিছত এফালে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া দাঙি ধৰিছে আৰু আনপিনে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আজি পৰিষ্কাৰ ভাষাৰে প্ৰতিক্ৰিয়া দি দিছে যে সমাজ বিজ্ঞানৰ প্ৰশ্ন পেপাৰখন টান নাছিলে সমাজ বিজ্ঞান প্ৰশ্ন পেপাৰখন ঠিকেই আছিলে আৰু সমাজ বিজ্ঞানত 57 নাম্বাৰ যোনটো প্ৰশ্ন দিছিলে সেই প্ৰশ্নটো শিক্ষামন্ত্ৰীৰ মতে ঠিকেই আছে ভাবোঁ যে বিতৰ্কটো অনাৱশ্যক কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ প্ৰিএম্বুল সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিছক্ৰিমিনেশ্যন এলাউ নকৰে গতিকে আমি কাকো ডিছক্ৰিমিনেশ্যন নকৰি পেলাই আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছোঁ এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সেই ইনফৰমেশ্যনটো আছে নে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত ভাষাৰ ভিত্তিত কোনো ডিছক্ৰিমিনেশ্যন বা বৈষম্য নহয় এই জ্ঞানটো ছাত্ৰ ছাত্ৰীজনৰ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আছে নে নাই সেইটোকে টেষ্ট কৰিছে ইয়াত বেয়া পাব লগা ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো আছে প্ৰশ্নপত্ৰখন যথেষ্ট 63 পৃষ্ঠাৰ প্ৰায় 63 পৃষ্ঠাৰ প্ৰশ্ন কাকতখন লৈ পেলাই কি সমস্যা প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে আপুনি পূৰ্বত বিভিন্নজনে বিভিন্ন ধৰণে ছ'চিয়েল মিডিয়াত কমেণ্ট কৰি আছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ কিন্তু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে পৰিষ্কাৰ ভাষাৰে কৈ দিছে যে ছ'চিয়েল সায়েন্সৰ পেপাৰক লৈ ইমান বিতৰ্ক সৃষ্টি কৰি লাভ নাই পেপাৰখন ঠিকে আছিলে তো এতিয়া প্ৰশ্ন হ'ল কি হ'ব হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ক'বলৈ গ'লে এইবাৰ মেক্সিমাম ষ্টুডেণ্টৰে ছ'চিয়েল সায়েন্সৰ এক্সাম বেয়া হৈছে মেক্সিমাম ষ্টুডেণ্টেই যদি ছ'চিয়েলত ফেইল কৰে তেনে ক্ষেত্ৰত চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিব আৰু আনপিনে বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰিছে বহুতো ছাত্ৰ ছাত্ৰীয়ে এনেকৈ প্ৰতিক্ৰিয়া দাঙি ধৰিছে কেৱল গ্ৰেছ মাৰ্কছেই নহয় সমাজ বিজ্ঞানত নিৰ্দিষ্ট এটা নম্বৰ দিব লাগিব প্ৰতিজন ছাত্ৰ ছাত্ৰীক কি উত্তৰ দিব সেৱাই এই ভুলৰ কাৰণে বাৰে বাৰে সেৱাই কিয় এনেধৰণৰ ভুল কৰে শিক্ষামন্ত্ৰীয়েও তেওঁৰ প্ৰতিক্ৰিয়া পৰিষ্কাৰভাৱে দাঙি ধৰিছে যে প্ৰশ্ন পেপাৰখন ঠিকেই আছে ছ'চিয়েল সায়েন্সৰ আৰু ছ'চিয়েল সায়েন্সৰ প্ৰশ্ন পেপাৰত 61টা পেজ যেতিয়া দিছে আৰু সেই সন্দৰ্ভতো যেতিয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰক প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে কৈছে প্ৰশ্ন পেপাৰখন 61 পেজৰ আছে তাতে কি হ'ল এনেধৰণৰ মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ তো আমি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰক এটাই ৰিকুৱেষ্ট কৰোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা অলপ চিন্তা কৰি কিবা এটা সঠিক ব্যৱস্থা গ্ৰহণ কৰক যাতে ছ'চিয়েল সায়েন্সত ছাত্ৰ ছাত্ৰীসকলে ভাল এটা মাৰ্কছ পাব পাৰে ছাত্ৰ ছাত্ৰীসকলে মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়েল সায়েন্সত ফেইল কৰিব যেন লাগিছে তো আপোনালোকে সঠিক এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা অলপ চিন্তা কৰি তেওঁলোকক ন্যায় দিয়ক আমাৰ এইটো আপোনালে বিনম্ৰভাৱে আপোনাক অনুৰোধ জনালোঁ আপোনালোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা অলপ চিন্তা কৰক আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আমাৰ চেনেলত আজি নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা কিয়নো এই বিষয়ৰ ওপৰত যেতিয়াই অফিচিয়েল আপডেট আহিব তোমালোকৰ বাবে আমি পোনপ্ৰথমে IH টেক আসামৰ জৰিয়তে লৈ আহিবলৈ ট্ৰাই কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিবা যাতে ভিডিঅ'টো দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যন পাই যোৱা